দিছোঁ যে এইখিনি পাপৰ টকা নহয়, গতিকে এইখিনি টকা যোৱাক লৈ আপোনালোকে হাঁহি উপলুঙা নকৰিব, সহায় কৰিব নোৱাৰিলেও অপকাৰ নকৰিব। সকলোৱে প্ৰাৰ্থনা কৰক যাতে আমি এই বিপদৰ সময়ত ওলাই আহিব পাৰোঁ, দুগুণ উৎসাহেৰে যাতে আকৌ আমাৰ ভালপোৱা কামবোৰ কৰিব পাৰোঁ। ধন্যবাদ। নাজিৰাত আজি 29 তাৰিখে মোৰ ঘৰৰ ভিতৰৰ পৰা কিছু পৰিমাণৰ সোণৰ গহনা, আ অলংকাৰ মোৰ মানুহজনৰ আৰু মোৰ ছোৱালীজনীৰ লকাৰ ভাঙি চুৰে লৈ গ'ল। বন্ধু বান্ধৱীসকল, আপোনালোকে জ্ঞাত যে জনপ্ৰিয় অভিনেত্ৰী সুকন্যা ৰাজগুৰু আৰু অভিনেতা দেৱাশিষ বৰঠাকুৰৰ ঘৰত ইতিমধ্যেই চোৰে উপদ্ৰৱ চলাই তেওঁলোকৰ ঘৰৰ সম্পূৰ্ণ গহনা চুৰি কৰি লৈ যায়। বৰ্তমান তেওঁলোক খুবেই মানসিকভাৱে ভাগি পৰিছে। তেওঁলোকৰ এই বিপদৰ সময়খিনিত মানুহে তেওঁলোকক মানসিকভাৱে সান্তনা দিয়াৰ বিপৰীতে তেওঁলোকৰ ভিডিঅ'সমূহত কমেণ্ট কৰি বহুত বেয়াকৈ কোৱা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে ইতিমধ্যে নিউজত 20 লাখ টকাৰ সম্পত্তি হেৰুৱাৰ কথা উল্লেখ কৰিছিল, যাৰ বাবে বহুতেই প্ৰশ্ন কৰিছে যে এই 20 লাখ টকা ক'ৰ পৰা আহিল। তাৰ প্ৰত্যুত্তৰ হিচাপে সুকন্যা ৰাজগুৰুৱে ফেচবুকত লাইভ আহি ইয়াৰ মন্তব্যত দাঙি ধৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে কাৰোবাক সহায় কৰিব নোৱাৰিলেও কাৰোবাৰ বিপক্ষে গৈ মাত মাতিবলৈও আপোনালোকৰ অধিকাৰ নাথাকে।